আৰু এটা বস্তু লক্ষ্য কৰিলে আপোনালোকে গম পাব, ইয়াত চাওক পাৰৰ পৰা কুকুৰৰ পৰা মানে সকলোবিলাক জীৱ জন্তু দেখিছো, কাৰণ জুবিন দাই জীৱ জন্তুক বহুত বেছি মৰম কৰিছিল না, সেইকাৰণে জীৱ জন্তু সদায় থাকে। তো ইয়াতে বিভিন্নজনে য'ৰ পৰা আহিছে এনেকে মানে সেইবিলাক দি থৈ দিছে আৰু একদম গীত গাই আছে আৰু জুবিন দা, তাৰমানে যোনী য'ৰ পৰা আহিছে আৰু সকলোৱে কিবা কিবি এনেকৈ লিখি গৈছে, কাৰোবাৰ কিবা কিবি থৈ গৈছে। আৰু জুবিন দাই কৈ গৈছিল, এটা গান গাইছিল না, মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, মানে যেতিয়া মন যায় না জুবিন দাক আমি সদায় সোণাপুৰত পাম, সেইকাৰণে যেতিয়া মন যায় তেতিয়া আমি সোণাপুৰলৈ আহিম আৰু জুবিন দাক মানে ইয়াতে ৰখিম অলপ, আহিবা এদিন অকলে। কিন্তু আমি অকলে অহা নাই, আমি গোটেই লগৰ কেইটা আহিছোঁ আৰু এইটো কাষত জুবিন দা। এইখিনি জেগা মানে জুবিন দাৰ মানে ইয়াত আহি পেলাই না মানে ভিডিঅ' বনোৱা, ব্লগ বনোৱা এনেকুৱা ধৰণৰ মানে সেই নাযায়, সেইকাৰণে মানে ইমান কথা কোৱা নাই ইয়াতে, জাষ্ট আপোনালোকক দেখাইছোঁ কিবা কিবি যি পাৰিছোঁ, বা নিজে মানে থাকিয়ে মনটো কিবা লাগি যায় আৰু। তো সেই আৰু কি ক'ম, বেছি বকি নাথাকোঁ। ইয়াতে আছে সমাধিস্থল, আজি বাৰ্থডে দিনা আহিছোঁ, তো হেপী বাৰ্থডে জুবিন দা স্পেচিয়েলি। তো এটা বস্তু ভাল লাগিছে, ইয়াতে ধুনীয়া ধুনীয়াকে জুবিন দাই ভাল পোৱা গছৰ পুলিবিলাক ৰুই থৈ দিছে, ডাঙৰ হ'লে এটা মজা লগা হ'ব মানে এইখিনি। তো সেইটো বস্তু বহুত বেছি ভাল লাগিছে। তো সেয়ে আৰু শেষত মানে এতিয়া যাওঁ আৰু।